নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ SSLC মেট্ৰিক পৰীক্ষা 2025ত আহিবলগীয়া অসমীয়া কিতাপখনৰ 99% কমন তোমালোকৰ MCQ আৰু লং কুৱেশ্যন লৈ আহিছোঁ। তোমালোকৰ এইটো ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকে অসমীয়া কিতাপখনৰ MCQ খিনি পাই যাবা আৰু লং কুৱেশ্যনখিনি পাই যাবা। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে কুৱেশ্যনখিনি গুৰুত্ব সহকাৰে চাই যোৱা আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু এইটো ভিডিঅ'ত লাইক এটা কৰি দিবা আৰু তোমালোকৰ নিজৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব পাৰিবা আৰু তোমালোকে এইটো ভিডিঅ' চালে প্ৰায় তোমালোকৰ অসমীয়া কিতাপখন কমপ্লিট হৈ যাব। গতিকে এতিয়া আমি ব'লা কুৱেশ্যনকেইটা আলোচনা কৰোঁ। প্ৰথমতে তোমালোকক প্ৰতিটো চেপ্টাৰ ৱাইজ দিম। এইটো মই তোমালোকৰ PDF-টো অপেন কৰিছোঁ। প্ৰথমতে তোমালোকৰ বৰগীত পাঠটো লৈ আহিছোঁ। কুৱেশ্যন আনচাৰখিনি তোমালোকে কিতাপত বৰগীত পাঠটো উলিয়াই লোৱা আৰু তোমালোকে আজি এইটো ভিডিঅ'ত প্ৰতিটো পাঠৰে 15টা 16টা 20টা MCQ পাই যাবা আৰু বৰগীতটো তোমালোকে চাবা। প্ৰথমটো কুৱেশ্যন ইয়াত কৈছে যে বৰগীতটি কোনে ৰচনা কৰিছিলে। বৰগীতটি কোনে ৰচনা কৰিছিলে উত্তৰটো হৈছে অপশ্যন A আছে নলিনীবালা দেৱী, অপশ্যন খ আছে কৃষ্ণকান্ত সন্দিকৈ, অপশ্যন গ আছে শ্ৰী শ্ৰী মাধৱদেৱ। উত্তৰটো হৈছে গ শ্ৰী শ্ৰী মাধৱদেৱ। 2 নম্বৰ কুৱেশ্যনটো মন কৰিবা মোহপাহ মানে কি। ক অপশ্যন আছে মায়াজাল বন্ধন, খ আছে মুক্তিলাভ, গ আছে ইয়াৰ ভিতৰত এটাও নহয় আৰু উত্তৰটো হৈছে ক মায়াজালৰ বন্ধন। কুৱেশ্যন নম্বৰ 3 মন কৰিবা মাধৱদেৱ কিমান চনত জন্ম হৈছিলে কুৱেশ্যনটো কৈছে। তো ক অপশ্যন আছে 1863 চনত, খ আছে 1479 চনত, গ আছে 1378 চনত আৰু উত্তৰটো হৈছে খ যিটো আছে 1489 চনত মাধৱদেৱৰ জন্ম হৈছিলে। 3 নম্বৰ কুৱেশ্যনটো ক্লিয়াৰ। এবাৰ 4 নম্বৰ কুৱেশ্যনটো মন কৰিবা। কুৱেশ্যনটো কৈছে মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান। এইটো সকলোৱে জানা তথাপিতো কৈ দিছোঁ। ক অপশ্যনটো আছে 168টা আৰু খ আছে মাৰ্কচিন দেখাইছোঁ মই, খ আছে 178টা আৰু গ আছে 191টা আৰু উত্তৰটো হৈছে 191টা ইয়াৰ শুদ্ধ উত্তৰ বৰগীতৰ সংখ্যা। 5 নম্বৰ কুৱেশ্যনটো আহিছে যে চুৰ শব্দৰ অৰ্থ কি। চুৰ শব্দৰ অৰ্থ হৈছে ক অপশ্যন আছে ছিঙি দিয়া, খ আছে নিগম শাস্ত্ৰ, গ আছে ধ্ৰাৱ কৰে আৰু উত্তৰটো হৈছে ছিঙি দিয়া। ছিঙি দিয়া মানে কি চুৰ শব্দৰ অৰ্থ। কুৱেশ্যন নম্বৰ 6 আহিছে মাধৱদেৱৰ ক'ত মৃত্যু হৈছিলে। কুৱেশ্যনটো কৈছে যে মাধৱদেৱৰ ক'ৰ মৃত্যু হৈছিলে। বৰদোৱাত, খ আছে কোচবিহাৰ, গ আছে ইয়াৰ ভিতৰত এটাও নহয়। উত্তৰটো হৈছে বৰদোৱা অৰ্থাৎ অপশ্যন কটো ইয়াৰ শুদ্ধ উত্তৰ। এইখিনি MCQ হয় মাল্টিপল চইচ কুৱেশ্যন। 7 নম্বৰ কুৱেশ্যন মন কৰিবা কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে। গুৰুত্বপূৰ্ণ কুৱেশ্যন এইকেইটা। ক নম্বৰটো অপশ্যন আছে হৰিক, খ আছে মাধৱদেৱক শংকৰদেৱক আৰু গ আছে যোগ সিদ্ধ। উত্তৰটো হৈছে হৰিক। 7 নম্বৰ কুৱেশ্যন ক্লিয়াৰ। এবাৰ 8 নম্বৰ কুৱেশ্যনটো মন কৰিবা মাধৱদেৱ কোনজন গুৰুৰ প্ৰিয়তম শিষ্য আছিলে। সকলোৱে জানা এইটো হৈছে শংকৰদেৱ। মই অপশ্যনকেইটা কৈ দিয়া নাই, ডাইৰেক্ট উত্তৰটো চাবা তোমালোকে, এইটো সকলোৱে সৰুৰ পৰা পঢ়ি আহিছা। 9 নম্বৰ কুৱেশ্যনটো মন কৰিবা কবি কিহত আতুৰ হোৱা বুলি কৈছে। কবি কিহত আতুৰ হোৱা বুলি কৈছে। উত্তৰটো হৈছে অপশ্যন ক সাংসাৰিক দুখ, অপশ্যন খ মায়াৰ, অপশ্যন গ হৰিৰ মহিমা। উত্তৰটো হৈছে ক সাংসাৰিক দুখ ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 10 আহিলে মাধৱদেৱৰ পিতৃনাম কি আছিলে। মাধৱদেৱৰ পিতৃনাম সকলোৱে জানা গোবিন্দগিৰি ভূঞা। এইটো ডাইৰেক্ট মই উত্তৰটো কৈ দিছোঁ আৰু অপশ্যনকেইটা তোমালোকে গুৰুত্বপূৰ্ণভাৱে চাবা। কুৱেশ্যন নম্বৰ 11 আহিছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি। কটো হৈছে কীৰ্তন ঘোষা, খ হৈছে নামঘোষা, গ হৈছে ইয়াৰ ভিতৰত এটাও নহয়। উত্তৰটো হৈছে অপশ্যন খ নামঘোষা মাধৱদেৱৰ জীৱনৰ কি কীৰ্তিস্তম্ভ। কুৱেশ্যন নম্বৰ 12 এবাৰ চাবা মাধৱদেৱৰ এখন আখ্যানমূলক ৰচনা কি। মাধৱদেৱৰ এখন আখ্যানমূলক ৰচনা হৈছে ক অপশ্যন ৰাজসুই কাৰ্য আৰু খ আছে ভক্তি ৰত্নাৱলী, গ আছে উত্তৰা কাণ্ড। ৰাজসুই কাব্য হৈছে মাধৱদেৱৰ আখ্যানমূলক ৰচনা। এইটো অপশ্যন ক শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 13 আহিছে হেজাৰী ঘোষা বুলি কাক কোৱা হয়। উত্তৰটো হৈছে নামঘোষাক, খ আছে কীৰ্তন ঘোষাক আৰু ইয়াৰ ভিতৰত এটাও নহয় নামঘোষাকটো ইয়াৰ শুদ্ধ উত্তৰ।
একেটা কথাই ইয়াত কৈছে অলপ উল্টা ফুল্টা দিয়া হৈছে 14 নম্বৰ কুৱেশ্যনটো আছে যে মাধৱদেৱৰ কোন জিলাত জন্ম হৈছিল সকলোৱে জানা লখিমপুৰ জিলাত জন্ম হৈছিল লখিমপুৰৰ ক'ত জন্ম হৈছিল তোমালোকে কমেন্ট কৰি জনাবাচোন লখিমপুৰৰ ক'ত জন্ম হৈছিল তো সকলোৱে জানা তথাপিতো তোমালোকে জনাবা কুৱেশ্যন নম্বৰ 15 ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি উত্তৰটো হৈছে ভোজপুৰী সংস্কৃত আৰু গ অপচন আছে মৈথিলী উত্তৰটো কি মৈথিলীটো কি ব্ৰজাৱলী ভাষাৰ মূল ভেটি এবাৰ আহিছে কুৱেশ্যন জিকিৰ আৰু জাৰিৰ পৰা তোমালোকে জিকিৰ আৰু জাৰি পাঠটো উলিয়াই লোৱা ভালদৰে যিটো তোমালোকৰ কবিতা আছে সেইটো উলিয়াই লৈছা গতিকে কুৱেশ্যন এটা মন কৰিবা জিকিৰৰ ৰচক কোন ক অপচন আছে আজান ফকীৰ খ আছে ৰঘুনাথ চৌধুৰী গ আছে সৈয়দ আব্দুল মালিক উত্তৰটো হৈছে আজান ফকীৰ এইটো স্পীড কৈছোঁ কাৰণ এইটো তোমালোকৰ পাঠতে আছে ৰহম অৰ্থ কি কুৱেশ্যন নম্বৰ 2 ৰহমৰ অৰ্থ কি উত্তৰটো হৈছে অপচন ক ধ্ৰুৱ নক্ষত্ৰ খ আছে দয়া গ আছে আকাশ উত্তৰটো হৈছে দয়া অৰ্থাৎ অপচন খটো ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 3 মন কৰিবা জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে তো অপচন ক আছে সাগৰ অপচন খ আছে আৰবী অপচন গ আছে ইয়াৰ ভিতৰত এটাও নহয় উত্তৰটো হৈছে অপচন খ আৰবীটো ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 4 মন কৰিবা আজান ফকীৰৰ আচল নাম কি আজান ফকীৰৰ আচল নামটো ইয়াত কি সুধিছে অপচন ক আছে হযৰত মহম্মদ অপচন খ আছে সৈয়দ আব্দুল মালিক অপচন গ আছে হযৰত শাহ মিলন উত্তৰটো হৈছে অপচন গ হযৰত শাহ মিলন ইয়াৰ শুদ্ধ উত্তৰ অপচন গ 5 নম্বৰ কুৱেশ্যনটো মন কৰা ত্ৰিবেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট ভেটা দিয়ে সকলোৱে এইটো ইতিমধ্যে জানা যদি পাঠটো পঢ়িছা অপচন ক আছে ভূত পেটে অপচন খ আছে মায়াই অপচন গ আছে মানুহে উত্তৰটো হৈছে অপচন খ যিটো আছে মায়া ইয়াৰ শুদ্ধ উত্তৰ অপচন খ ইয়াৰ শুদ্ধ উত্তৰ ৰসুল শব্দৰ অৰ্থ কি সুধিছে ইয়াত ৰসুল শব্দৰ অৰ্থ হৈছে দেৱদূত তো অপচনটো চাবা দেৱদূত আছিলে খ আছিলে সাগৰ গ আছে ভিত্ত উত্তৰটো হৈছে দেৱদূত আৰু খৰকে দিব চেষ্টা কৰিছোঁ তোমালোকক যাতে কম সময়ত খৰকে কুৱেশ্যন দিব পাৰোঁ কুৱেশ্যন নম্বৰ 7 মন কৰিবা অসমীয়া থলুৱা ভাষাৰ লগতে আৰু কি ভাষা জিকিৰত অন্তৰ্ভুক্ত হৈছে অপচন ক আছে ব্ৰজাৱলী অপচন খ আছে আৰবী পাৰ্চী অপচন গ আছে ইয়াৰ ভিতৰত এটাও নহয় তো উত্তৰটো হৈছে অপচন খ আৰবী পাৰ্চী ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ এবাৰ 8 আহিছে উজনি অসমত প্ৰচলিত এটা লোকগীতৰ নাম কি টোকাৰী গীত আছে অপচন ক অপচন খ আছে ভক্তিমূলক গীত অপচন গ আছে লোকগীত উত্তৰটো হৈছে অপচন ক টোকাৰী গীতটো ইয়াৰ শুদ্ধ উত্তৰ অপচনটো কি অপচন কটো ইয়াৰ শুদ্ধ উত্তৰ আজি ভিডিঅ'টো অলপ দীঘল হ'ব তোমালোকে ৱাচ কৰি ভালদৰে চাই লোৱা আজি কিয়নো মই অসমীয়া কিতাপখন পুৰা তোমালোকক কমপ্লিট কৰি দিম আদম শব্দৰ অৰ্থ কি সুধিছে ইয়াত কুৱেশ্যনটোত কুৱেশ্যন নম্বৰ 9 ক আছে আকাশ খ আছে আল্লাহৰ দূত গ আছে আদি মানৱ উত্তৰটো হৈছে গ আদি মানৱটো ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 10 আছে কুৱেশ্যনটো কৈছে যে গদাধৰ সিংহই ক'ত আজান ফকীৰত মছজিদ সজাই দিছিল তো অপচন ক আছে সাগৰৰ পাৰত অপচন খ আছে দিখৌমুখৰ হৰাগুৰি চাপৰিত অপচন গ আছে লখিমপুৰৰ লেটেকু পুখুৰী পাৰত আৰু অপচন যিটো তোমালোকৰ ইয়াত অপচন খ আছে দিখৌমুখৰ হৰাগুৰিত চাপৰিত ইয়াৰ কি হৈছিলে গদাধৰ সিংহই আজান ফকীৰৰ বাবে এটা মছজিদ সজাই দিছিলে 11 নম্বৰ কুৱেশ্যনটো মন কৰিবা আজান ফকীৰে কাৰ সময়ছোৱাক জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিলে অপচন ক আছে দ্বিতীয় বাহাদুৰ শাহৰ সময়ছোৱাত অপচন খ আছে গদাধৰ সিংহৰ সময়ছোৱাত আৰু অপচন গ আছে ইয়াৰ ভিতৰত এটাও নহয় উত্তৰটো হৈছে গদাধৰ সিংহৰ সময়ছোৱাত কি হৈছিলে আজান ফকীৰে জিকিৰ আৰু জাৰি গীতবোৰ কি কৰিছিলে ৰচনা কৰিছিলে কুৱেশ্যন নম্বৰ 12 আহিছে মক্কাৰ দুৱাৰত কি ঘাটৰ কথা কোৱা হৈছে মক্কাৰ দুৱাৰত কি কথা কোৱা হৈছে তো অপচন দিয়া চাবা ক আছে অপচনটো আছে গংগা নদীৰ ঘাট খ আছে যমুনা নদীৰ ঘাট আৰু যিটো ঘ অপচন আছে ত্ৰিবেণী ঘাট আৰু অপচনটো তোমাৰ কোনটো শুদ্ধ ত্ৰিবেণী ঘাটটো ইয়াৰ শুদ্ধ উত্তৰ 13 নম্বৰটো চাবা খুদা ৰচুল কাৰ আঁৰত লুকাই আছে বুলি ইয়াত কৈছে
তো সুদা ৰচুল ইয়াত গছৰ আঁৰত লুকাই বুলি কৈছে ক নম্বৰ অপশ্যনটোত, খ নম্বৰ অপশ্যনটোত মুমিনৰ আঁৰত বুলি কৈছে আৰু গ নম্বৰ অপশ্যনটোত পাতৰ আঁৰত বুলি কৈছে। তো উত্তৰটো হৈছে খ মুমিনৰ আঁৰতটো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 14 আহিলে আচমন শব্দৰ সমাৰ্থক শব্দ কি? মই যিকেইটা কুৱেশ্যন দিছোঁ প্ৰত্যেককেইটাই গুৰুত্বপূৰ্ণ, গতিকে তোমালোকে ভালদৰে চাবা। ক আছে আকাশ, খ আছে বিশ্বাসী, গ আছে ইয়াৰ ভিতৰত এটাও নহয়। উত্তৰটো হৈছে আকাশ, যিটো ক নম্বৰ অপশ্যন আছে সেইটো শুদ্ধ উত্তৰ। এইবাৰ আহিলে 15 নম্বৰ কুৱেশ্যনটো, আজান ফকীৰ বিদেশৰ পৰা কলৈ আহিছিল? কটো আছে জাপানলৈ, খ আছে আমেৰিকালৈ, গ আছে অসমলৈ। তো সকলোৱে জানা অসমলৈ। এবাৰ নেক্সট পাঠৰ এটা কুৱেশ্যন আহিছে, সৈয়দ আব্দুল মালিকৰ কিমান চনত জন্ম হৈছিলে? তো 1910 চন আছে ইয়াত, 1899 চন আছে আৰু 1919 চন আছে। 1919 চনটো ইয়াৰ শুদ্ধ উত্তৰ। তাৰপৰা কুৱেশ্যন নম্বৰ 2 আছে, অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? এইটো মই অসমীয়াৰ পৰা আহিছে। ক নম্বৰ অপশ্যনটো আছে বৰা চাউল আৰু মিঠৈয়ে, খ আছে হাঁহ কণী আৰু চাউলেৰে, গ আছে চিমেণ্ট আৰু বালিয়ে। তো এইটো সকলোৱে জানা, আগৰ দিনৰ ৰজাসকলে, যিসকল ৰজা মহাৰজাসকলে হাঁহ কণী চাউলেৰে নিৰ্মাণ কৰিছিলে দেউলসমূহ, আৰু বৰালি মাছ আদি মাছবোৰেও নিৰ্মাণ কৰা হৈছিলে। তাৰপাছতে কুৱেশ্যন নম্বৰ 3 আহিলে, অসমৰ হেংদাং ক'ত জিলিকিছিলে ইয়াত বুলি কুৱেশ্যনটো সুধিছে। ক নম্বৰ অপশ্যন আছে দুপৰৰ পূৰ্ণ আলোকত, খ আছে গোলাঘাটত, গ আছে সন্ধিয়া, আৰু অপশ্যন যিটো ক আছে দুপৰৰ পূৰ্ণ আলোকতটো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ এবাৰ 4 আহিছে, সৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে? অকাডেমী বঁটা। ক আছে পৰশমণি, খ আছে অঘৰী আত্মাৰ কাহিনী, গ আছে জেতুকা পাতৰ দৰে, আৰু অপশ্যন যিটো খ আছে তোমালোকৰ অঘৰী আত্মাৰ কাহিনীটো ইয়াৰ শুদ্ধ উত্তৰ। অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? সকলোৱে জানা মহীশিঙৰ পেঁপাৰে বজাইছিল। অপশ্যনকেইটা চাবা ভালদৰে হা। এইটো কুৱেশ্যন সকলোৱে জানাৰ কাৰণে মই কৈছোঁ, এইটো সকলোৱে জানা বুলি মই ভাবিছোঁ, কাৰণ এইটো সকলোৱে জানা মহীশিঙৰ পেঁপাৰে, মহীশিঙে যিটো শিং আছে সেইটো সতি পেঁপা বনায়, সকলোৱে জানা। 6 নম্বৰ কুৱেশ্যনটো চাবা যে কিমান চনত সৈয়দ আব্দুল মালিক অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আছিলে? তো অপশ্যন ক আছে 1977 চন, অপশ্যন খ আছে 1978 চন, আৰু অপশ্যন গ আছে 2000 চনত। উত্তৰটো হৈছে 1977 চনটো ইয়াৰ শুদ্ধ উত্তৰ। অপশ্যন যিটো ক আছে ক অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ। এবাৰ 7 নম্বৰ কুৱেশ্যনটো মন কৰিবা, সৈয়দ আব্দুল মালিকৰ এখন ৰচনাৰাজিৰ নাম লিখা। সৈয়দ আব্দুল মালিকৰ কি কৈছে? এখন ৰচনাৰাজিৰ নাম লিখিব কৈছে। ক নম্বৰটো হৈছে সুৰুজমুখীৰ স্বপ্ন, খ আছে আধাৰশিলা, গ আছে মমতাজ। উত্তৰটো হৈছে আধাৰশিলা। অপশ্যন খ শুদ্ধ উত্তৰ। এফালৰ পৰা তোমালোকক দি গৈছোঁ পাঠসমূহৰ কুৱেশ্যন এনচাৰসমূহ, গুৰুত্বপূৰ্ণভাৱে চাবা। আজি গোটেই অসমীয়া কিতাপখন মই কমপ্লিট কৰি দিম তোমালোকক। 4 নম্বৰ কুৱেশ্যনটো মন কৰিবা। কুৱেশ্যনটো ইয়াত কৈছে যে সৈয়দ আব্দুল মালিকক কি বুলি কোৱা হয়? সৈয়দ আব্দুল মালিকক কি বুলি কোৱা হয়? ক অপশ্যন আছে গল্পৰ সম্ৰাট, গ আছে ৰসৰাজ, আৰু খ আছে কি বিহগী কবি। অপশ্যন যিটো ক গল্পৰ সম্ৰাটটো ইয়াৰ শুদ্ধ উত্তৰ। কাক কোৱা হয় গল্পৰ সম্ৰাট বুলি? সৈয়দ আব্দুল মালিক। তোমালোকৰ আগন্তুক যিসমূহ তোমালোকৰ এণ্ট্ৰেন্স পৰীক্ষা হ'ব, সেইবিলাক পৰীক্ষা তোমালোকৰ আহে, প্ৰতিযোগিতামূলক যিসমূহ পৰীক্ষা আছে তাতো আহে কুৱেশ্যনটো। কুৱেশ্যন নম্বৰ 9 মন কৰিবা, সৈয়দ আব্দুল মালিকৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? তো ক নম্বৰ অপশ্যনটো আছে ছবিঘৰ, খটো আছে বেডুইন, আৰু গ আছে ৰূপতীৰ্থৰ যাত্ৰী। তো উত্তৰটো হৈছে খ বেডুইনটো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 10 আহিলে এবাৰ এইটো পাঠৰ, ধূসৰ শব্দৰ অৰ্থ কি? ধূসৰ শব্দৰ অৰ্থ কি সুধি ইয়াত কৈছে। অপশ্যনটো কটো কৈছে যে অস্পষ্ট, তাৰপৰা অপশ্যন খটো কৈছে এলেহুৱা, আৰু অপশ্যন গটো কৈছে আলৌকিক, আৰু উত্তৰটো হৈছে অস্পষ্ট। অপশ্যন ক শুদ্ধ উত্তৰ। 11 নম্বৰ কুৱেশ্যনটো মন কৰিবা, পুথিয়ে কাণত কি পিন্ধিছিল? সকলোৱেতো কবিতা যদি পঢ়িছা তেনেহ'লে তোমালোকে জানিবা যে সোণৰ থুৰিয়াই পিন্ধিছিলে। অপশ্যন কটো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 12 কৈছে কবিতাটোৰ ৰাছ আলি কোনে বান্ধিছিল বুলি ইয়াত কৈছে। তো অপশ্যন ক হৈছে মিষ্টিয়ে, অপশ্যন খ আছে নিষ্কৰ্মা ধূতৰ দলে, আৰু ইয়াৰ ভিতৰত এটাও নহয় বুলি কৈছে গটোত, আৰু অপশ্যন যিটো খ আছে নিষ্কৰ্মা ধূতৰ দলে কি কৈছিলে?
ৰাছআলি বান্ধিছিল বুলি ইয়াত কৈছে কবিতাটোত। কুৱেশ্যন নম্বৰ 13 আছে, তেওঁ গল্প উপন্যাসৰ পৰা ৰচনা কৰা এখন চলচ্চিত্ৰৰ নাম কি? ক আছে ৰঙাগৰা, খ আছে মৰহা ফুল, গ আছে মমতাজ। উত্তৰটো হৈছে মমতাজ। মমতাজটো ইয়াৰ কি? শুদ্ধ উত্তৰ। 14 নম্বৰ কুৱেশ্যনটো আছে, তেওঁ লিখা বিখ্যাত উপন্যাসখনৰ নাম কি? ক আছে সূৰুযমুখীৰ স্বপ্ন, খ আছে ধন্য নতুন ভাল আৰু গ আছে স্বাক্ষৰ। উত্তৰটো হৈছে ক অপশ্যনটো সূৰুযমুখীৰ স্বপ্নটো ইয়াৰ শুদ্ধ উত্তৰ। সৈয়দ আব্দুল মালিকৰ কিমান চনত দেহান্ত হৈছিলে অৰ্থাৎ মৃত্যু হৈছিলে? ক নম্বৰ অপশ্যনটো আছে 1998 চনত, খ আছে 2002 চনত, গ আছে 2000 চনত। উত্তৰটো হৈছে অপশ্যন গ 2000 চনত। কাৰ মৃত্যু হৈছিলে? সৈয়দ আব্দুল মালিকৰ। জন্ম তাৰিখটো তোমালোকে মনত ৰাখিবা, কবি পৰিচয়টো চাই ল'বা। ভাৰতীয় সংস্কৃতি পাঠটো আহিছে। ভাৰতীয় সংস্কৃতি পাঠটোৰ প্ৰথমটো কুৱেশ্যন আছে, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? সকলোৱে জানা ক্ৰমবৰ্ধমান শক্তিয়ে হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। অপশ্যন খ আছে শক্তি, অপশ্যন গ আছিলে নীতি নিয়ম। অপশ্যন কটো ইয়াৰ শুদ্ধ উত্তৰ ওলালে কি? ক্ৰমবৰ্ধমান শক্তি। কুৱেশ্যন নম্বৰ 2 আহিছে, কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা কি বুলি কোৱা হয়? অপশ্যন ক আছে প্ৰকৃত শক্তি, অপশ্যন খ আছে সংস্কৃতি আৰু অপশ্যন গ আছে সমাজ পদ্ধতি। উত্তৰটো হৈছে সংস্কৃতি ইয়াৰ শুদ্ধ উত্তৰ। অপশ্যন খ ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 3 আহিলে, সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাক ভাৰতীয় জীৱনৰ কি বুলি কোৱা হয়? অপশ্যন ক আছে প্ৰকৃত সম্পদ, তাৰপিছত অপশ্যন খ আছে মূল সম্পদ, অপশ্যন গ আছে অৰ্থহীন সম্পদ। তো উত্তৰটো হৈছে মূল সম্পদটো ইয়াৰ শুদ্ধ উত্তৰ। অপশ্যন খ। কুৱেশ্যন নম্বৰ 4 আহি যায়, ফ্ৰম ভলগা টু গংগা। এইটো অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন, এইটো ইম্পৰ্টেণ্টভাৱে তোমালোকে চাবা। দেখি দিছোঁ মই, কিয়নো এইটো কুৱেশ্যন প্ৰত্যেকবাৰে পৰীক্ষাত আহি গৈছে। কুৱেশ্যনটো অপশ্যনটো আছে, প্ৰথম অপশ্যনটো ক হেম বৰুৱা, খ আছে পণ্ডিত ৰাহুল সংকীৰ্তায়ন আৰু গ আছে হেমচন্দ্ৰ গোস্বামী। উত্তৰটো হৈছে খ পণ্ডিত ৰাহুল সংকীৰ্তায়নটো ইয়াৰ শুদ্ধ উত্তৰ। তেওঁ কি হৈছিলে? ফ্ৰম ভলগা টু গংগা ৰচনা কৰিছিলে। এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন তোমালোকে পাই গ'লা। 5 নম্বৰ কুৱেশ্যনটো মন কৰিবা, গঠনৰ সৰলতা আৰু সূক্ষ্মতা ইছলামীয় ভাস্কৰ্যৰ কি? প্ৰকৃত সম্পদ, তাৰপিছতে অৰ্থহীন সম্পদ আছে, খ আছে গ আছে মূল সম্পদ, তাৰপিছতে মূল সম্পদটো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 6 আছে, কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? ক অপশ্যন আছে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক, খ আছে নৱবৈষ্ণৱ প্ৰচাৰ যুগক আৰু গ আছে আৰ্য যুগক। আৰু এইটো যিটো শুদ্ধ উত্তৰ সেইটো হৈছে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক কি বুলি কোৱা হয়? ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। 7 নম্বৰ কুৱেশ্যনটো মন কৰিবা, হেম বৰুৱাৰ ক'ত জন্ম হৈছিলে? তো ক আছে নগাঁৱত, খ আছে তেজপুৰত, গ আছে শিৱসাগৰত। উত্তৰটো হৈছে তেজপুৰত ইয়াৰ শুদ্ধ উত্তৰ। অপশ্যন খ। কুৱেশ্যন নম্বৰ 8 আহিলে, হিন্দু ভাস্কৰ্য ইছলামীয় পদ্ধতিৰ জটিলতা কি কৰে? অপশ্যন ক আছে বৃদ্ধি কৰে, অপশ্যন খ আছে হ্ৰাস কৰে আৰু অপশ্যন গ আছে একো নকৰে। অপশ্যন খ যিটো আছে হ্ৰাস কৰেটো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 9 আহিলে, ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কি প্ৰদান কৰে? অৰ্থনীতিটো কি আছিলে? কুৱেশ্যনটো ভালকৈ চাবা। অৰ্থনীতি আছে যে হিন্দু ভাস্কৰ্য ইছলামীয় পদ্ধতিৰ জটিলতাত কি কৰে? তাৰপিছতে 9 নম্বৰ কুৱেশ্যনটো কৈছে যে ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কি প্ৰদান কৰে বুলি কৈছে। ক নম্বৰ অপশ্যনটো আছে কাৰুকাৰ্য, খ নম্বৰটো আছে কাৰ্যকৰী, গ আছে শক্তি আৰু উত্তৰটো হৈছে অপশ্যন ক কাৰুকাৰ্যটো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 10 আহিলে, অজন্তাৰ গুহাত অনন্তকালৰ বাবে কি সঞ্জীৱিত হৈ আছে? তো ক নম্বৰ অপশ্যনটো মূৰ্তি, খ নম্বৰ অপশ্যনটো অতীতৰ বস্তু, গ আছে শিল্পকলা আৰু যিটো উত্তৰটোৱে হৈছে গ নম্বৰটো শিল্পকলা শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 11 আহিলে, ভাৰতীয় সংস্কৃতি কিহৰ আদৰ্শৰে জীয়াই আছে? তো অপশ্যন ক আছে সমন্বয়, অপশ্যন খ আছে সংস্কৃতিৰ, অপশ্যন গ আছে শক্তিৰ। তো অপশ্যন কটো যিটো শুদ্ধ উত্তৰ সেইটো হৈছে সমন্বয়টো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 12 মন কৰিবা, মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সংস্কৃতিয়ে কি যুগৰ কথা কয়? অপশ্যন ক আছে বৌদ্ধ ধৰ্ম, অপশ্যন খ আছে আৰ্য পূৰ্ব, অপশ্যন গ আছে নৱবৈষ্ণৱ। উত্তৰটো হৈছে
নৱবৈষ্ণৱ শুদ্ধ উত্তৰ অপশ্যন গ 13 নম্বৰ কুৱেশ্যনটো আছে ভাৰতীয় সংস্কৃতি একালত কোন অঞ্চলত বিয়পি পৰিছিল ক নম্বৰ অপশ্যনটো উত্তৰ পূব অঞ্চলত খ আছিলে দক্ষিণ পূব অঞ্চলত গ আছে ইয়াৰ ভিতৰত এটাও নহয় উত্তৰটো হৈছে অপশ্যন গ দক্ষিণ পূব অঞ্চলত কুৱেশ্যন নম্বৰ 14 আছে কান্দাহাৰ কাৰ নাম কান্দাহাৰ হৈছে ভাৰতীয়ৰ নাম ডাইৰেক্ট উত্তৰটো কৈছোঁ 15 নম্বৰ কুৱেশ্যনটো চাবা শিৱ কি দেৱতা শিৱ হৈছে অনাৰ্য দেৱতা এইটো সকলোৱে সৰুৰ পৰা পঢ়ি আহিছা যোনসকলে নাজানে ভালদৰে চাই ল'বা শিৱ কি দেৱতা বুলি ক'লে তোমালোকে অনাৰ্য দেৱতা বুলি লিখিবা আৰ্য নহয় কিন্তু অনাৰ্য এবাৰ আহিলে ইণ্টাৰনেটৰ তিতা মিঠা যোনটো পাঠ আছে সেইটোৰ পৰা আহিছে কুৱেশ্যন প্ৰথমটো কুৱেশ্যন আছে দেউতাকে কুঁৱলীক কি উপহাৰ দিছিলে ক আছে মোবাইল খ আছে কম্পিউটাৰ গ আছে লেপটপ উত্তৰটো হৈছে খ যিটো আছে কম্পিউটাৰটো ইয়াৰ শুদ্ধ উত্তৰ 2 নম্বৰ কুৱেশ্যনটো মন কৰিবা ইণ্টাৰনেটক চমুকৈ কি বুলি কয় তাৰপিছতে অপশ্যন ক আছে ইণ্টাৰ অপশ্যন খ আছে নেটৱৰ্ক আৰু অপশ্যন গ আছে নেট সকলোৱে জানে ইণ্টাৰনেটৰ যিটো শ্বৰ্ট ফৰ্ম হয় সেইটো হৈছে নেট অপশ্যন গ শুদ্ধ উত্তৰ 3 নম্বৰ কুৱেশ্যনটো হৈছে কুঁৱলীয়ে প্ৰথম কালৈ ইমেইল কৰিছিলে তো প্ৰথম অপশ্যনটো আছে চেৰণলৈ দ্বিতীয়টো আছে তাইৰ বন্ধু বান্ধৱীলৈ আৰু গ অপশ্যনটো আছে চেৰণৰ দেউতাকলৈ চেৰণলৈ তোমালোকে পাঠটো যদি পঢ়িছা তেনেহ'লে তোমালোকে জানিবা যে অপশ্যন ক যিটো আছে চেৰণলৈ তেওঁ প্ৰথমতে ইমেইল কৰিছিলে কম্পিউটাৰটো কিনিয়ে 4 নম্বৰ অপশ্যনটো চাবা কুৱেশ্যনটো পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ কথা সিদ্ধান্ত লৈছিলে তো অপশ্যন ক আছে অসমৰ বাহিৰলৈ খ আছে জিলাৰ বাহিৰলৈ গ আছে ভাৰতৰ বাহিৰলৈতো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন গ 5 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰণয়ী দত্ত কিমান চনত পদাৰ্থ বিজ্ঞানৰ অনাৰ্ছ সহ কটন কলেজৰ পৰা BSc পাছ কৰে অপশ্যন ক আছে 1975 চনত অপশ্যন খ আছে 1973 চনত অপশ্যন গ আছে 1977 চনত উত্তৰটো হৈছে 1973 চনটো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ শুদ্ধ উত্তৰ ইয়াত ওলাইছে 6 নম্বৰ কুৱেশ্যনটো মন কৰিবা ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰচাইজ শব্দটোৰ অৰ্থ কি বুলি কয় এইটো সকলোৱে জানা ভাইৰাছৰ এইটো লং ফৰ্ম তোমালোকৰ কুৱেশ্যনটো আহিব পাৰে যে ভাইৰাছৰ ফুল ফৰ্ম লিখা বা ভাইৰাছ মানে কি আহিব পাৰে ভাইৰাছৰ ফুল ফৰ্মটো লিখিবা ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰচাইজ কুৱেশ্যন নম্বৰ 7 আছে কম্পিউটাৰটো ইণ্টাৰনেট সংযোগ কৰিবলৈ বুলি কুঁৱলীয়ে ক'ত শুনা পাইছিল ক আছে মাক দেউতাকে কোৱা শুনিছিলে খ আছে ভায়েকে কোৱা শুনিছিলে আৰু গ আছে টিভিত কোৱা শুনিছিলে অপশ্যন কটো ইয়াৰ শুদ্ধ উত্তৰ মাক দেউতাকে কোৱা শুনিছিলে কুৱেশ্যন নম্বৰ 8 আহিছে কম্পিউটাৰটো কুঁৱলীয়ে কিয় দিছিল কুৱেশ্যনটো কোৱাটো ভুল হৈছে কম্পিউটাৰটো কুঁৱলীক কিয় দিছিলে সকলোৱে জানা নৱম পৰা দশমলৈ উত্তীৰ্ণ হোৱাৰ বাবে কাক দিছিলে কুঁৱলীক কম্পিউটাৰটো গিফ্ট দিছিলে সেইটো তোমালোকে প্ৰথম পাঠটো পঢ়িলেই প্ৰথম শাৰীতে এইটো কুৱেশ্যনৰ এনচাৰটো আছে কুৱেশ্যন নম্বৰ 9 মন কৰিবা ইমেইলৰ সোৱাদত কুঁৱলী অভিভুক্ত হৈ আৰু কিহৰ সোৱাদ ল'বলৈ তাই উগ্ৰহিত হৈছিল সেইটো সকলোৱে যেতিয়া পাঠটো পঢ়িবা সম্পূৰ্ণভাৱে তেতিয়া তোমালোকে কুৱেশ্যনটা পাই যাবা অপশ্যন ক আছিলে যে গুগলত প্ৰশ্ন সন্ধান কৰা অপশ্যন খ আছিলে ভিডিঅ' কলিং কৰা আৰু অপশ্যন গ আছে ইয়াৰ ভিতৰত এটাও নহয় তোমালোকৰ এই ক খ যিটো অপশ্যন আছে এই অপশ্যনকেইটা তোমালোকে চাই তোমালোকে ভাবিবা কোনটো শুদ্ধ হ'ব পাৰে কিন্তু যোনবিলাকে পাঠটো পঢ়িছে তেওঁলোকে ক'ব পাৰিব কিন্তু অপশ্যন যিটো খ আছে ভিডিঅ' কলিংটো ইয়াৰ শুদ্ধ উত্তৰ 10 নম্বৰ কুৱেশ্যনটো আহিলে কুঁৱলীয়ে ফুৰিবলৈ যোৱাৰ টিকট ক'ত কাটিছিল অপশ্যন ক আছে মোবাইলত অপশ্যন খ আছে কম্পিউটাৰত অপশ্যন গ আছে লেপটপত আৰু কম্পিউটাৰটোৱে তাই যিহেতু কিনিছিলে গতিকে কম্পিউটাৰতে কৰিব এইটো একদম কমন চেন্স কুৱেশ্যন কুঁৱলীৰ ভায়েকৰ নাম কি আছিল সকলোৱে জানে নিয়ৰ পাঠটো পঢ়িলে গম পাবা নিয়ৰটো হৈছে কুঁৱলীৰ ভায়েকৰ নাম কুৱেশ্যন নম্বৰ 12 আহিলে কুঁৱলীৰ কম্পিউটাৰটোত ভাইৰাছ সোমাওঁতে কোনে তেওঁক সহায় কৰিছিলে বা কোনে ওচৰলৈ গৈছিলে কাৰ ওচৰলৈ গৈছিলে তেওঁ সাবানা বাইদেউৰ ওচৰত গৈছিলে অপশ্যন যিটো ইয়াত গ আছে সাবানা বাইদেউ ইটো ইয়াৰ শুদ্ধ 13 নম্বৰ কুৱেশ্যনটো মন কৰিবা সৰ্বশক্তিৰ আধাৰ কি ক অপশ্যন আছে চন্দ্ৰ খ আছে সূৰ্য গ আছে তৰা উত্তৰটো হৈছে খ অপশ্যন খ যিটো আছে সূৰ্যটো ইয়াৰ শুদ্ধ উত্তৰ সূৰ্যটো কি সৰ্বশক্তিৰ আধাৰ 14 নম্বৰ কুৱেশ্যনটো আছিলে
তড়িৎ শব্দৰ অৰ্থ কি? এইটো খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্যন, পৰীক্ষাত আহে। তড়িৎ শব্দৰ অৰ্থ কি? তড়িৎ শব্দৰ অৰ্থ হৈছে বিজুলী। অপশ্যনকেইটা আছিলে যে ক বিজুলী, খ সীমা, গ আছিলে পোহৰ। শুদ্ধ উত্তৰটো হৈছে বিজুলী, ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 15 আছে যে ছ'চিয়েল মিডিয়াত প্ৰচাৰিত কিছুমান খবৰে উৰা বাতৰি ৰূপ লৈ সমাজৰ ক্ষতি কৰা কথা কোন বাইদেৱে কৈছিল? তো ময়ূৰী বাইদেৱে কৈছিলে, কিন্তু অপশ্যনটো আছিলে চাবানা বাইদেৱে, খ আছিলে ৰশ্মি বাইদেৱে আৰু গ আছে ময়ূৰী বাইদেৱে। ময়ূৰী বাইদেউটো ইয়াৰ শুদ্ধ উত্তৰ। এইবাৰ আহিছে অৰুণিমা সিংহা পাঠটোৰ পৰা আহিছে ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি। প্ৰথমটো কুৱেশ্যন আছে ৰেলগাড়ীত ডকাইত কৰোঁতে অৰুণিমা সিংহাৰ বয়স কিমান আছিল? তো সকলোৱে জানে 26 বছৰ বয়স আছিলে তেওঁ। যেতিয়া তেওঁ যিটো ৰেলৰ দুৰ্ঘটনা হৈছিলে তেতিয়া তেওঁ 26 বছৰীয়া বয়সীয়া আছিলে। কুৱেশ্যন নম্বৰ 2 আহিছে ৰেলগাড়ীখন ক'ৰ পৰা ক'লৈ গৈ আছিল? অপশ্যন ক আছে লক্ষ্ণৌৰ পৰা দিল্লীলৈ, অপশ্যন খ আছে গুজৰাটৰ পৰা পাকিস্তানলৈ, অপশ্যন গ আছে গুৱাহাটীৰ পৰা মিজোৰামলৈ। উত্তৰটো হৈছে অপশ্যন ক লক্ষ্ণৌৰ পৰা দিল্লীলৈতো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 3 আছে অৰুণিমা সিংহা কি খেলুৱৈ আছিলে? ক অপশ্যন আছে ফুটবল, খ আছে হকী, গ আছে ভলীবল। উত্তৰটো হৈছে গ ভলীবলটো ইয়াৰ শুদ্ধ উত্তৰ। অৰুণিমা সিংহা ঘৰ ক'ত কৈছে ইয়াত? তো অপশ্যন ক আছে পশ্চিম বংগত, অপশ্যন খ আছে দক্ষিণ আফ্ৰিকাত, অপশ্যন গ আছে উত্তৰ প্ৰদেশত। উত্তৰটো হৈছে উত্তৰ প্ৰদেশত ইয়াৰ শুদ্ধ উত্তৰ। উত্তৰ প্ৰদেশত কাৰ জন্ম হৈছিলে? অৰুণিমা সিংহা, অৰ্থাৎ তেওঁৰ ঘৰ আছিলে। 5 নম্বৰ কুৱেশ্যনটো মন কৰা ঘটনাটো কিমান চনত সংঘটিত হৈছিলে? 1911 চনত। অপশ্যন গটো শুদ্ধ উত্তৰ। অপশ্যনকেইটা আছিলে যে 2010, 2009, 2011। 2011টো শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 6 মন কৰিবা অৰুণিমা সিংহা কিমান ঘণ্টা ৰেল আলিৰ কাষত পৰি আছিলে? তো উত্তৰটো হৈছে 7 ঘণ্টা পৰি আছিলে, অৰ্থাৎ অপশ্যন যিটো খ আছে 2 ঘণ্টা আছিলে ইয়াত, অপশ্যন ক খ আছিলে 7 ঘণ্টা, গ আছিলে 5 ঘণ্টা, কিন্তু শুদ্ধ উত্তৰটো হৈছে 7 ঘণ্টা। কুৱেশ্যন নম্বৰ 7 মন কৰিবা অৰুণিমা সিংহা ৰেল আলিৰ কাষত পৰি থাকোঁতে কিমানখন ৰেল কাষেৰে পাৰ হৈ গৈছিলে? তো অপশ্যন ক আছে 40খন, অপশ্যন খ আছে 45খন আছে সৰি, তাৰপৰা অপশ্যন গ আছে 39খন। উত্তৰটো হৈছে 39খন ট্ৰেইন গাড়ী পাৰ হৈ গৈছিলে, 39খন 39। কুৱেশ্যন নম্বৰ 8 আহিছে প্ৰথমতে অৰুণিমা সিংহাক কোন হস্পিটেলত চিকিৎসাৰ ব্যৱস্থা কৰিছিলে? অপশ্যন ক আছে দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সত, খ আছে বাৰেলী হস্পিটেলত আৰু গ আছে আয়ুৰচন্দা হস্পিটেলত। উত্তৰটো হৈছে অপশ্যন খ, ভালদৰে মাৰ্ক কৰিছোঁ, অপশ্যন খটো শুদ্ধ উত্তৰ, বাৰেলী হস্পিটেলতো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 9 আছে কিমান মাহৰ পাছত তেওঁ হস্পিটেলৰ পৰা ওলাই গৈছিলে? কটো আছে 3 মাহৰ পাছত, খ আছে 5 মাহৰ পাছত, গ আছে 4 মাহৰ পাছত। উত্তৰটো হৈছে 4 মাহৰ পাছত। কুৱেশ্যন নম্বৰ 10 আছে অৰুণিমা সিংহাই কি সপোন দেখিছিলে? ক আছে আকৌ ভলীবল খেলাৰ, খ আছে এভাৰেষ্ট বিজয়ৰ, অপশ্যন গ আছে নতুনকৈ জীৱন গঢ়াৰ। এভাৰেষ্ট বিজয় সকলোৱে জানে, এইটোৱে হৈছে পাঠ হয় এইটো। পাঠটোৰ মূল উদ্দেশ্য আছিলে এভাৰেষ্ট বিজয়ৰ কথা কোৱা। 11 নম্বৰ কুৱেশ্যনটো আছে অৰুণিমা সিংহাই মাউণ্ট চামছেৰ কাংৰিং কিমান ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হৈছিলে? অপশ্যন ক আছে 21,508 ফুট, খ আছিলে 21,308 ফুট, গ আছে 21,108 ফুট। উত্তৰটো হৈছে 21,108 ফুট, অৰ্থাৎ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ। অপশ্যন গটো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 12 মন কৰিবা। কুৱেশ্যনটো কৈছে চামছে কাংৰিঙৰ উচ্চতম শিখৰলৈ যোৱা উচ্চতা কিমান আছিলে? ক অপশ্যনটো আছে 21,798 ফুট, খ আছে 21,978 ফুট আৰু অপশ্যন গ আছে 21,894 ফুট। অপশ্যন ক আছে শুদ্ধ উত্তৰ, 21,798 ফুট হৈছে কাংৰিঙলৈ উচ্চতা। কুৱেশ্যন নম্বৰ 13 আছে যুৱৰাজ সিঙে কি ৰোগত আক্ৰান্ত হৈছিলে? অপশ্যন ক আছে কলেৰা ৰোগত, অপশ্যন খ আছে কৰ্কট ৰোগত, অপশ্যন গ আছে কৰোণা ৰোগত। তোমালোকেতো জানাই অপশ্যন খ কৰ্কট ৰোগ, অৰ্থাৎ ইংলিছত কোৱা হয় কেঞ্চাৰ বুলি কোৱা হয়। মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান? এইটো সকলোৰে বাবে এটা জিকে টাইপত কুৱেশ্যন হৈছে। এইটো তোমালোকৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত তোমালোকে আহিব পাৰে যে
মাউণ্ট এভাৰেষ্টৰ তোমালোকৰ উচ্চতা কিমান সকলোৱে জানা 8,868 মিটাৰ 8,848 মিটাৰ কুৱেশ্যন নম্বৰ কিমান আছিলে এইটো যিটো গটো অপশ্যন আছিলে কুৱেশ্যন নম্বৰ 14 গটো শুদ্ধ উত্তৰ 15 নম্বৰ কুৱেশ্যনটো হৈছে অৰুণিমা সিংহে মাউণ্ট এভাৰেষ্টত কিমান সময় আছিল ক আছে প্ৰায় 1.5 ঘণ্টা কাল খ আছে প্ৰায় 2 ঘণ্টা কাল গ আছে প্ৰায় 1 ঘণ্টা কাল প্ৰায় 1.5 ঘণ্টা কালটো ইয়াৰ শুদ্ধ উত্তৰ এবাৰ আহিছে বেলেগ এটা পাঠ কুৱেশ্যন নম্বৰ প্ৰথমতে মন কৰিবা এইটো হৈছে তোমালোকৰ পাঠটো হৈছে অৰণ্যলৈ যাত্ৰা যিটো পাঠ আছিলে সেইটো কুৱেশ্যন নম্বৰ প্ৰথমটো মন কৰিবা বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিলে অপশ্যন ক আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অপশ্যন খ আছে মানস ৰাষ্ট্ৰীয় উদ্যানলৈ আৰু অপশ্যন গ আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ অপশ্যন যিটো ক আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈতো ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 2 আছে পল কোন শ্ৰেণীত পঢ়ে সপ্তম শ্ৰেণীত পঢ়ে ক অপশ্যন অপশ্যন খ আছে অষ্টম শ্ৰেণীত অপশ্যন গ আছে নৱম শ্ৰেণীত পঢ়ে আৰু অপশ্যন যিটো গ নৱম শ্ৰেণীত পঢ়েটো ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 3 মন কৰিবা পাহি কোন শ্ৰেণীত পঢ়ে অপশ্যন ক আছে সপ্তম শ্ৰেণীত অপশ্যন খ আছে অষ্টম শ্ৰেণীত অপশ্যন গ আছে নৱম শ্ৰেণীত আৰু অপশ্যন যিটো খ আছে অষ্টম শ্ৰেণীটো ইয়াৰ শুদ্ধ উত্তৰ আজি তোমালোকক প্ৰায় 40-50 মিনিটৰ কুৱেশ্যন এনচাৰ দিছোঁ তোমালোকে ধৈৰ্য সহকাৰে চাই থকাৰ বাবে তোমালোকক অতিকৈ ধন্যবাদ জনাইছোঁ তোমালোকে ভালদৰে তোমালোকে মই গেৰাণ্টি দি ক'ব পাৰোঁ এইটো ভিডিঅ' যদি তোমালোকে শেষলৈকে কুৱেশ্যন চিৰিজ তোমালোকে চোৱা তেতিয়া তোমালোকে এইবাৰ পৰীক্ষাত প্ৰায় অসমীয়া যিটো ছাবজেক্ট আছে 90 নম্বৰ ওপৰত তোমালোকে পাবাই কথাই নাই চকু মুদি তোমালোকে পাই যাবা 4 নম্বৰ কুৱেশ্যনটো হৈছে পাহিৰ লগত পলৰ কি সম্পৰ্ক অপশ্যন ক আছে ভায়াক অপশ্যন খ আছে ককায়েক অপশ্যন গ আছে ওচৰৰ কোনোবা আৰু অপশ্যন যিটো খ আছে ককায়েকটো ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 5 আহিলে পলৰ অৰণ্য যাত্ৰাৰ বাবে বেগটো কোনে সাজু কৰি দিছিলে অপশ্যন ক আছে পাহিয়ে অপশ্যন খ আছে সি নিজে অপশ্যন গ আছে মাকে অপশ্যন যিটো গ আছে মাকে ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 6 হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে পৃথিৱী বিখ্যাত এইটো চাবা অপশ্যন ক আছে জিৰাফৰ বাবে অপশ্যন খ আছে এশিঙীয়া গঁড়ৰ বাবে অপশ্যন ঘ যিটো গ আছে হাতীৰ বাবে এইটো সকলোৱে জানা এশিঙীয়া গঁড় অসমৰ বিখ্যাত কাজিৰঙা অসমৰ ভিতৰতে আছে এইটো শুদ্ধ উত্তৰ অপশ্যন খ এশিঙীয়া গঁড় কুৱেশ্যন নম্বৰ 7 আহিলে কিমান শতাংশ অম্লজান আমি লাভ কৰিলে শৰীৰৰ সুস্থ হৈ নাথাকে খ আছে 25%, তাৰপৰা অপশ্যন খ আছে 35%, অপশ্যন গ আছে 40%। উত্তৰটো হৈছে 35 ইয়াৰ শুদ্ধ উত্তৰ। 35% থাকিলে আমাৰ শৰীৰটো অসুস্থ হয়। কুৱেশ্যন নম্বৰ 4 মন কৰিবা। কুৱেশ্যন নম্বৰ 9 হয়, এইটো 8 হয়। 8 কিমান চনত ইয়াণ্ডাবু সন্ধি হৈছিলে? 1757 চনত। তাৰপাছতে অপশ্যন খ আছে 1800 চনত, অপশ্যন গ আছে 1826 চনত। 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিলে। এইটো তোমালোকৰ ইতিহাসিক কুৱেশ্যন, ইতিহাসৰ অৰ্থাৎ হিষ্টৰিকেল কুৱেশ্যন। কুৱেশ্যন নম্বৰ 9 মন কৰিবা। লৰ্ড কাৰ্জনৰ পত্নীৰ নাম কি আছিলে? ক আছে লাৰ্জি কাৰ্জন, খ আছে মেৰী কাৰ্জন, গ আছে ইয়াৰ ভিতৰত এটাও নহয়, মেৰী কাৰ্জনটো ইয়াৰ শুদ্ধ উত্তৰ। কাৰ পত্নী এজনী? লৰ্ড কাৰ্জনৰ। কুৱেশ্যন নম্বৰ 10 মন কৰিবা। কাজিৰঙাক কিয় গঁড়ৰ বসতিস্থল বুলি কোৱা হয়? ক আছে গঁড় বেছি বাবে, খ আছে গঁড় কম বাবে, আৰু গ আছে গঁড় নাই বাবে। গঁড় বেছি আছে বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বসতিস্থল বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 11 মন কৰিবা। কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ দিশে, একেটা কথাই অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা অভয়াৰণ্যৰ দিশে কেইখন বাছ আগবাঢ়িছিল? অপশ্যন ক আছে 3খন, অপশ্যন খ আছে 2খন, অপশ্যন গ আছে 1খন। 2খনটো ইয়াৰ শুদ্ধ উত্তৰ, অপশ্যন খ। কুৱেশ্যন নম্বৰ 12 আহিলে। কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিগৰাকীৰ নাম কি? লৰ্ড কাৰ্জন, খ আছে বাপিৰাম হাজৰিকা, গ আছে মহিচন্দ্ৰ মিৰি। মহিচন্দ্ৰ মিৰিয়ে শুদ্ধ উত্তৰ, অপশ্যন গ। কুৱেশ্যন নম্বৰ 13 আহিছে এবাৰ। অৰণ্য যাত্ৰা পাঠটোৰ লেখিকা কোন আছিলে? অৰ্থাৎ লেখিকাজনীৰ নাম কি আছিলে? অৰ্থাৎ ইয়াত লেখক বুলি লিখাইছে কিন্তু ছোৱালী হয়। প্ৰণীন দত্ত আছে, অপশ্যন ক, অপশ্যন খ আছে নলিনীবালা দেৱী, অপশ্যন গ আছে অনুৰাধা শৰ্মা। অনুৰাধা শৰ্মাই হৈছে উত্তৰ, অপশ্যন ক।
14 নম্বৰ কুৱেশ্যনটো মন কৰিবা নিগনি চিকাৰী নামে কোন জনাজাত অপশ্যন ক আছে বাপিৰাম হাজৰিকা অপশ্যন খ আছে লৰ্ড কাৰ্জন অপশ্যন গ আছে মহিচন্দ্ৰ মিৰি বাপিৰাম হাজৰিকাই হৈছে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ক শুদ্ধ উত্তৰ এবাৰ 15 নম্বৰ কুৱেশ্যনটো মন কৰিবা চন্দৰী শব্দৰ অৰ্থ কি এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন কটো হৈছে পহৰি খ আছে ইধলীয়া গ আছে ধৰক বৰক কৰা আৰু অপশ্যন যিটো ক আছে পহৰিটো ইয়াৰ শুদ্ধ উত্তৰ চন্দৰী শব্দৰ অৰ্থ হৈছে কি পহৰি এবাৰ তোমালোকক শিশু গোপালে যিটো তোমালোকৰ পাঠ আছে কৃষ্ণ আৰু যশোদাৰ যিটো পাঠ আছে সেইটো পাঠৰ পৰা আহিছে অপশ্যন যিটো কুৱেশ্যন নম্বৰ ক আছে কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে যশোদাক কৈছিলে তো প্ৰথমটো অপশ্যন আছে গোপ শিশুৱে অপশ্যন খ আছে গোপিনীসকলে অপশ্যন গ আছে কৃষ্ণৰ বাপেকে উত্তৰটো হৈছে গোপ শিশুসকলে কাক কৃষ্ণ টোপনিৰ পৰা জগাবলৈ মাক যশোদাক ক'বলৈ কৈছিলে 2 নম্বৰ কুৱেশ্যনটো আছে কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাক যশোদাক কৈছিলে অপশ্যন ক আছে 4-5 দিন অপশ্যন খ আছে 7-8 দিন আৰু অপশ্যন গ আছে 2-3 দিন অপশ্যন যিটো ক আছে 4-5 দিনটো ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 3 আহিলে কানাই চাতুৰি পাঠটোৰ ৰচক কোন এইটো সকলোৱে জানা শ্ৰীধৰ কণ্ডলী পাঠটো তোমালোকে উলিয়ালেই দেখিবা প্ৰথমতে কবিজনৰ নাম লিখা থাকে শ্ৰীধৰ কণ্ডলী 4 নম্বৰ কুৱেশ্যনটো আছে কি ৰূপ ধৰি দেৱতাসকলক অমৃত খুৱাইছিলে বিষ্ণুৱে আচলতে ইয়াত প্ৰিণ্টিং মিষ্টেক হৈছে কুৱেশ্যনটো আচলতে ক'ব লাগিছিলে বিষ্ণুৱে কি ৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত খুৱাইছিলে উত্তৰটো হৈছে মোহিনী ৰূপ সকলোৱে জানা ভাওনাই তোমালোকে দেখিয়ে থাকা সদায় কুৱেশ্যন নম্বৰ 5 আহিছে তিনি ভুৱন কোনে সজিছিলে অপশ্যন ক আছে কৃষ্ণই অপশ্যন খ আছে যশোদাই অপশ্যন গ আছে ব্ৰহ্মাই উত্তৰটো হৈছে অপশ্যন ক শুদ্ধ উত্তৰ কৃষ্ণই কিছুমানে ব্ৰহ্মা লিখি দিব পাৰে কিন্তু ব্ৰহ্মাই আচলতে নহয় কুৱেশ্যন নম্বৰ 6 আহিলে কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক চালনা কৰিছিলে এইটো কুৱেশ্যন খুবেই আহি থাকে ক আছে শ্ৰীৰাম ৰূপ অপশ্যন খ আছে বামন ৰূপ অপশ্যন গ আছে বৰাহ ৰূপ অপশ্যন যিটো খ বামন ৰূপটো ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 7 মন কৰিবা কংস কৃষ্ণৰ লগত কি সম্বন্ধ সকলোৱে জানা মামা ভাগিনৰ সম্বন্ধ এইটো কুৱেশ্যন স্কিপ কৰিছোঁ কুৱেশ্যন নম্বৰ 4 মন কৰিবা কবিতাটোত কাঠবাজি বুলি কাক কোৱা হৈছে গুৰুত্বপূৰ্ণ কুৱেশ্যন এইটো যশোদাক কোৱা হৈছে সকলোৱে জানা কিয়নো এইটো কবিতাটো তোমালোকৰ যশোদা আৰু শ্ৰীকৃষ্ণৰ কথাই কোৱা হৈছে কুৱেশ্যন নম্বৰ 9 হৈছে কানাই চাতুৰি পাঠটি কোন পুথিৰ দ্বিতীয় অংশ তুলি দিয়া হৈছে কোন পুথিৰ পৰা দ্বিতীয় অংশটো তুলি দিয়া হৈছে কাণখোৱা পুথিৰ পৰা তুলি দিয়া হৈছে ডাইৰেক্ট উত্তৰটো কৈছোঁ কাণখোৱা পুথি অপশ্যন ক টো ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 10 আহিলে কাৰ ভৰিৰ নখে পৃথিৱীৰ ফটুৱাই বাহিৰৰ পৰা গংগাক নমাই আনিছিলে অপশ্যন ক আছে ব্ৰহ্মাৰ অপশ্যন খ আছে শিৱৰ অপশ্যন গ আছে কৃষ্ণৰ সকলোৱে লিখিব পৰা শিৱৰ কিন্তু শিৱটো শুদ্ধ উত্তৰ নহয় শুদ্ধ উত্তৰটো হৈছে অপশ্যন যিটো গ আছে শ্ৰীকৃষ্ণটো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন 11 অৰ্থাৎ কুৱেশ্যন কপিল মুনি মাকৰ নাম কি আছিলে এইটো কুৱেশ্যন খুবেই আহি থাকে দেৱহূতিটো ইয়াৰ শুদ্ধ উত্তৰ এইটো প্ৰায় মই মুখস্থই হৈ গৈছে কুৱেশ্যন নম্বৰ 12 হৈছে কি বাঁহী বজাই কৃষ্ণৰ উঠ ফাটি তেজ ওলাই গৈছে বুলি কৈছে মাক যশোদাক কৈছিলে এইটো কথা বাঁহৰ সকলোৱে জানা পাঠটো পঢ়িলে তোমালোকে গম পাবা বাঁহৰ বাঁহী বজাই শ্ৰীকৃষ্ণ উঠ ফাটি গৈছিলে বুলি মাকক আপত্তি কৰিছিলে কুৱেশ্যন নম্বৰ 13 হাৰলি শব্দৰ অৰ্থ কি হাৰলি শব্দৰ অৰ্থ হৈছে অপশ্যন ক মাত অপশ্যন খ আছে আহি অপশ্যন গ আছে অতি মৰমৰটো ইয়াত শুদ্ধ উত্তৰ হাৰলি মানে তোমালোকে যদি আহে যে ইয়াৰ অৰ্থটো লিখা তেতিয়া তোমালোকে অতি মৰমৰ লিখিবা কুৱেশ্যন নম্বৰ 14 হৈছে ব্ৰহ্মা ক'ৰ পৰা উপজিছিল শ্ৰীকৃষ্ণৰ নাভিৰ পৰা এইটো সকলোৱে জানা কুৱেশ্যন নম্বৰ 15 কৃষ্ণই কি ভাত খাই গৰু চাৰি ফুৰে কৰকৰা ভাত খাই বুলি কৈছে কৰকৰা ভাত খাই শ্ৰীকৃষ্ণই গৰু চাৰি ফুৰে ছাত্ৰ ছাত্ৰীসকল এইবাৰ তোমালোকে চোৱা লং কুৱেশ্যনখিনি চোৱা লং কুৱেশ্যনখিনি মই কৈ দিছোঁ যিকেইটা ইম্পৰ্টেণ্ট তোমালোকে সেইকেইটাহে দিয়া হৈছে হা তোমালোকে ভালদৰে এইকেইটা কুৱেশ্যন লিখিলে এইকেইটা কুৱেশ্যন মই কৈ নিদিওঁ এইকেইটা কুৱেশ্যন তোমালোকে নিজৰ বহীত নোট কৰি লিখি যোৱা প্ৰথমটো কুৱেশ্যন আছে যে 5 নম্বৰ ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে এইবাৰ পৰীক্ষাত আহিবই এইটো চাবা কুৱেশ্যন নম্বৰ 6 আছিলে ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগত তিতা অসুবিধাও আছে কথাষাৰ বক্তা কোন ইণ্টাৰনেটৰ সুবিধা আৰু তিতা অসুবিধা মানে এটা বুজাই লিখিব কৈছে তো
তোমালোকে লিখা মই লাহে লাহে কৰিছোঁ তোমালোকে ভালদৰে ভিডিঅ'টো ৰখাই লৈ প'জ কৰি তোমালোকে চাবা কুৱেশ্যন নম্বৰ 12 আছে ভাৰতীয় সংস্কৃতি এক বিৰাট সময়নৰ বস্তু এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতি পাঠৰ আধাৰত বুজাই লিখা তোমালোকে মই তোমালোকক দেখাই দিছোঁ ভালদৰে কুৱেশ্যন নম্বৰ 19 আছে অতিকৈ গুৰুত্বপূৰ্ণ সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা বুলি কৈছে লিখি লোৱা দেখাই দিছোঁ ভালকৈ গোটেই পিডিএফটো দেখাই দিছোঁ তোমালোকৰ যদি পিডিএফ লাগে মোক মানে কণ্টেক্ট কৰে বাকী ছাবজেক্টৰো পিডিএফ মই বনাই থোৱা আছে অলৰেডি মই চেল কৰি থকা হৈছে বহুতো ছাত্ৰ ছাত্ৰীয়ে কিনিছে কুৱেশ্যন নম্বৰ 2 হৈছে অসমৰ হেংদাং জিলিকিছিল পূৰ্ণ দুপৰৰ আলোকত কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা 3 নম্বৰ কুৱেশ্যন অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা চাবা তো এইকেইটা আছিলে কুৱেশ্যন কেইটা তো ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ইমানখিনি টাইম চাই থাকি ভিডিঅ'টো মানে কুৱেশ্যনখিনি ল'লা তোমালোকে অতিকৈ মই সুখী হৈছোঁ কাৰণ আজি মই প্ৰায় 40 মিনিট পাৰ কৰি তোমালোকক মই কুৱেশ্যনখিনি দিছোঁ গোটেই অসমীয়া কিতাপখন তোমালোকক কমপ্লিট কৰি দিছোঁ যদি ভিডিঅ'টো ভাল লাগে নিশ্চয়কৈ ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এইটো ভিডিঅ' নিজৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিবা কাৰণ এইটো ভিডিঅ' অতিকৈ গুৰুত্বপূৰ্ণ এইটো ভিডিঅ'ত মই গোটেই অসমীয়া কিতাপখন তোমালোকক মই সলিউশ্যন কৰি দিলোঁ MCQ তোমালোকৰ এতিয়া কোনো প্ৰব্লেম নাই MCQ ইয়াৰ ভিতৰতে আহিব তোমালোকে এইখিনিয়ে ভালকৈ পঢ়িবা আৰু যিখিনি তোমালোকে নিজৰ বহীত নোট কৰি লৈছা সেইখিনি তোমালোকে ভালদৰে পঢ়া আৰু কিবা যদি বুজি নোপোৱা মোক জনাবা মই ইংলিছৰ লৈ আহিম নেক্সট পাৰ্ট সকলো ছাবজেক্টৰ লৈ আহিম তোমালোকে একো ডাউট নাথাকে আৰু মই অলৰেডি ভিডিঅ' বনাই থোৱা আছে বাকী ছাবজেক্টৰো যদি নাই চোৱা চাই ল'বা তো আজিলৈ ভিডিঅ'টি মানে ধন্যবাদ সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ তোমালোকে যে ইমান টাইম চাই থকাৰ বাবে ধন্যবাদ জয় আই অসম